নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোতে স্বাগতম জনাইছোঁ আৰু 14 নৱেম্বৰ তাৰিখে আমাৰ বিদ্যালয়ত যি অনুষ্ঠান আছিলে শিশু দিৱস উপলক্ষে আৰু তাৰ অনুষ্ঠানখিনি আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে আৰু আজি অলপ দুদিনমান দেৰি হ'ল সকলো ছাত্ৰ ছাত্ৰী যেতিয়া প্ৰাৰ্থনা কৰিব লৈছিলে তেনেকুৱা সময়তে আমাৰ যিজন প্ৰধান শিক্ষক তেওঁ ক'লে যে অনুষ্ঠানৰ যিখিনি পুৰস্কাৰ আছিলে বঁটা বিতৰণ অনুষ্ঠানটো আৰম্ভ কৰি দিওঁ আৰু মোকে দায়িত্বটো দিলে আৰু সকলোৱে সহযোগ কৰিছে তাৰ বাবে আমি প্ৰস্তুতি চলাইছোঁ যিসকলে পুৰস্কাৰ লাভ কৰিছিলে সেই পুৰস্কাৰসমূহ দি দিম এখন প্ৰমাণপত্ৰৰ লগতে তাত আছে কিছু জ্যামিতি কাঠ পেঞ্চিল লগতে ৰবৰ সকলো আছে আপোনালোকে চাই থাকিব ভিডিঅ'টো ভাল পাব সৰু সৰু ল'ৰা ছোৱালীবিলাকে বিচাৰি আছিলে মই যেতিয়া একবাৰ ক্লাছত যাওঁ তেতিয়াও সুধি থাকে যে ছাত্ৰবোৰে যে ছাৰ পুৰস্কাৰসমূহ কেতিয়া দিব মই কৈছোঁ দুদিনমান দিব কৈছে নাই পুৰস্কাৰ লাগে কোনে কিমান বা কি পাইছে সেইবোৰ আমি জানিব বিচাৰোঁ আৰু আজি তাৰেই ফল সকলোৱে ভোগ কৰিব পাব আৰু আমি প্ৰথমতে আমন্ত্ৰণ জনালোঁ ৰিচা দাস নৱম শ্ৰেণীৰ ছাত্ৰী আৰু এওঁ আছিলে প্ৰথম পুৰস্কাৰ বিজয়ী আৰু তেওঁ মানে ছবি অঁকাত তেওঁ প্ৰথম স্থান লাভ কৰিছিলে নৱম শ্ৰেণীৰ ছাত্ৰী ইয়াৰ ৰিচা দাস ইয়াৰ পিছতে আমি এজন এজনকৈ মাতি থাকিম আপোনালোকে চাই থাকিব দ্বিতীয় স্থান লাভ কৰিছে দশম শ্ৰেণীৰ ছাত্ৰ এয়া প্ৰাণজিত দাস অলপ ভইচটো অলপ বেলেগ বেকগ্ৰাউণ্ড আৰু আহি থাকিব পাৰে কাৰণ মই স্কুলৰ পৰা ভইচ দি আছোঁ সেইকাৰণে আপোনালোকে অনুভৱ কৰিব পাৰিব চাগৈ বা শুনিব ক্লাছো হৈ আছে কাষত আৰু এফালৰ পৰা আমি নামসমূহ কৈ আছোঁ আৰু তেওঁলোকক মাতি আছোঁ চাই থাকিব ইয়াৰ পিছতে চিত্ৰাংকন প্ৰতিযোগিতাত সহায়কাৰ ছোৱালী আছিলে এয়া হৈছে তন্বী শইকীয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰী তাই দ্বিতীয় স্থান লাভ কৰিছে মই মানে প্ৰথমতে মাতি দিলোঁ প্ৰথম স্থান পাইছিলে বুলি কিন্তু প্ৰথম স্থান পোৱা নাছিলে দ্বিতীয় স্থান পাইছিলে আৰু এয়া হৈছে ৰিংকি চৰকাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী তেওঁ প্ৰথম স্থান লাভ কৰিছে পুৰস্কাৰসমূহ বিতৰণ কৰিছে আমাৰ ছাৰ কাষতে আছে আৰু সকলো মেমবোৰ কাষতে আছে আৰু এই ছাত্ৰবোৰ দেখিছে ধুনীয়াকৈ এতিয়া আমি মাতিছোঁ ধন দাস আৰু তেওঁ চিত্ৰাংকন প্ৰতিযোগিতাৰে স্থানপ্ৰাপ্ত আছিলে আৰু এফালৰ পৰা মাতি আছোঁ বৰ বেছি ৰখা নাই প্ৰথম আৰু দ্বিতীয় স্থানসমূহ আমি নিৰ্ধাৰণ কৰিছিলোঁ শাখা হিচাপে 3টা শাখা ৰাখিছিলোঁ ইয়াৰ পিছতে আমি মাতি আছোঁ এজন সফলতা লাভ কৰা দেৱৰাজ আৰু তেওঁকো অনুষ্ঠানত ভাগ লৈছিল আৰু তেওঁ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ইয়াৰ পিছতে আমি আৰু এজন ছাত্ৰক মাতিছোঁ ইয়াত আৰু দুই তিনিজন ছাত্ৰ নাহিলে কাৰণ সেই ছাত্ৰৰ নাহাৰ কাৰণে আমি পুৰস্কাৰসমূহ ৰাখি দিলোঁ পিছত যাতে আমি পুৰস্কাৰসমূহ পুনৰবাৰ আমি বিতৰণ কৰিব পাৰোঁ তাৰো কাৰণে ৰাখি থৈছোঁ আমি এতিয়া ইয়াৰ ৰিয়া নমশূদ্ৰ আৰু মোটামুটি পুৰস্কাৰ বিতৰণ শেষ হৈছে আৰু এজন থাকিলে তেওঁ সেই পুৰস্কাৰটো ৰাখি দিলোঁ ভিডিঅ'টো ইমান আছিলে বৰ বেছি দীঘলীয়া নহয় মানে মোৰো ভাল লাগিছে প্ৰথমবাৰৰ বাবে আমাৰ স্কুলত পাতিছোঁ যে শিশু দিৱস আৰু ভিডিঅ'টো ইমানে আছিলে সকলোকে ধন্যবাদ জনালোঁ